हेलो फ्रेंड्स आसामिज तर्कলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি ইনষ্টেন্ট জিলাপি ৰেচিপি এটা লৈ আহিছো, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইনষ্টেন্ট জিলাপি বনাবৰ কাৰণে ময়দা লৈছো 1 কাপ, বাটিটোত দি দিছো। দৈ লম 4 চামুচ, বেকিং পাউডার লম 1 চামুচ, অরেঞ্জ ফুড কালার লৈছো 1 চুটকি, এইখিনি মিলাই দিছো। এতিয়া পানী অলপ অলপ কৈ দি ঘোলখিনি বনাই ল'ব লাগিব। পানী একেলগে বেছিকৈ দিব নালাগে। মিশ্ৰণখিনি ঠিক এইটো জোখত ৰাখিব লাগে, এনেকৈ দিলে একেলগে যাতে পৰি থাকে। এতিয়া চেনিৰ চিৰাপখিনি বনাবৰ কাৰণে চেনি 1 কাপ লৈ লৈছো। পানী আধা কাপ দি দিম। গেছটো জ্বলাই দিম এতিয়া। অলপমান ফুড কালার দি দিছো, অরেঞ্জ ফুড কালার এটো। এবার চেক কৰি লৈছো সিরাপখিনি, দেখিছে তৰডাল ঠিক হং হৈছে। তেনেকুৱা অৱস্থাতে জিলাপিখিনি ৰাখিব লাগে। গেছটো বন্ধ কৰি দিছো। এতিয়া জিলাপি বনাবৰ কাৰণে এনেকুৱা খানা পেক কৰা পেকেট ল'ব পাৰিব, আৰু এনেকুৱা তেলৰ পেকেটো ল'ব পাৰিব, নহ'লে গাখীৰৰ পেকেটো ল'ব পাৰিব। মই ইয়াতে দি দিম, এটা গিলাচ লৈ লৈছো। এতিয়া মিশ্ৰণখিনি ইয়াতে দি দিম। এতিয়া ৰবৰ বেণ্ড এডালেৰে বান্ধি দিছোঁ। এতিয়া এই কোণটো সৰুকৈ কাটি দিম অলপ। এতিয়া দেখিছে এনেকৈ ওলাই আহিব। এখন উঠাই দিছোঁ, তাতে ৰিফাইন অইল দি দিছোঁ। ৰিফাইনৰ সলনি ঘি দিও বনাব পাৰিব, মই ৰিফাইন অইলে দি দিছোঁ। গৰম হৈ গৈছে তেলখিনি। এতিয়া জিলাপি বনাই ল'ম। লৈ লৈছোঁ এনেকুৱাকৈ। প্ৰথমতে চেটকেইটা ভাল নহ'বও পাৰে। দুটিয়াই দি দিছোঁ। এতিয়া চেনি চিৰাপত দি দিম জিলাপিকেইটা। চিৰাপখিনি গৰম হৈ থাকিব লাগে। 1 মিনিটমান সময় থৈ দিলে হৈ যাব। বেছি সময় নথব, নৰম হৈ যাব নহ'লে। এয়া আমাৰ ইনষ্টেন্ট জিলাপি ৰেডি হৈ গ'ল। যদি ৰেচিপিটো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।